কৃষ্ণ কথাই শুনক প্ৰথমে কিন্তু মোক আৰাধনা কৰিবই লাগিব যত কৰোছি যত অস্নাসি দদাসি যত কুৰুসু মদৰ্পণম মোক প্ৰথমে যদি সন্তুষ্ট কৰি লয় বাকিখিনি নিজে নিজে হৈ থাকিব আপোনাৰ সময়ও যেতিয়া মহাভাগৱতত আসন গ্ৰহণ কৰিব প্ৰাৰ্থনা হৃদয়তে কৰিব প্ৰভু পৰীক্ষিতে যদি ভাগৱত শুনি জ্ঞান লাভ কৰিছিল আজি মোকো অকণমান আপুনি কৃপা কৰিব এটা আমি স্তুতিটো কৰাৰ অৰ্থ এইখন আসন মানে ইমান গুৰুত্বপূৰ্ণ ব্যাখাৰ যিটো আসন এই আসন প্ৰথম আৰম্ভ কৰিছিল শ্ৰী সুখদেৱে ব্যাসে লিখিছে ভাগৱত কিন্তু তেওঁ ব্যাখ্যা কৰা নাছিল সুখদেৱ এনেকুৱা এজন মহান পণ্ডিত আছিল বৈষ্ণৱ আছিল সেইখন আসনলৈ আচলতে আমাৰ ধৃষ্টতা আমাৰ নাই যদি প্ৰভু ভগৱন্তক সন্তুষ্ট কৰি ল'ব পৰা যায় তেতিয়াহ'লে সেই আসনখনৰ অন্তৰত কিছু তেওঁৰ বাক্য ক'ব পৰা যাব সেয়েহে এটা স্তুতি কৃষ্ণলৈ কৰি আমি আগবাঢ়িলোঁ নমো নমো সৰ্বদেৱ অনন্ত শক্তি নমো কৃষ্ণ বাসুদেৱ নমো যদুপতি মোহৰ চিত্তৰ হওক তজুপদে স্থান তুমি বিনে কদাচিত নিশ্চিন্ত পৃথিবীৰ ধূলা যত আকাশৰ তাৰা আউৰ যতে আশ্ৰয় স্থিৰ ধ্বজল এহি সংখ্যা হৈ মই কৰোঁ প্ৰণাম জয় কৃষ্ণ বাৰ্তা মাত্ৰ সবাকে জনাম রাম জয় কৃষ্ণ বার্তা মাত্র সবাকে জনাম জয় কৃষ্ণ প্ৰভুজনে পঢ়ি যোৱা এই পদ চাৰিভাগিত দিয়া আছে ধ্ৰুৱক প্ৰথমে নাৰদে বুজাইছিল তুমি সৰু ল'ৰা এইখিনি সময়ত ঘিলা খেলাৰ সময় শব্দটো শুনা পাই আজি ভাল লাগিছে পাঠ কৰি যাওঁতে শুনি আছোঁ মই তাতে ঘিলা শব্দটো আজিকালি ল'ৰা ছোৱালীয়ে শব্দটো নুশুনিব মোবাইলৰ যুগ যে মোবাইলটো পালে তাতে খুচৰি থাকিব আমি ঘিলা খেলিছোঁ সেই বাঁহডালত পাতটোৰ লগত যিটো গাঁঠি থাকে দুইফালে কাটি দিয়া যায় মাজতে ফুটা এটা উলিয়াই দিয়ে তাকে আমি চলাই ধৰোঁ ঘিলা খেলা জয় কৃষ্ণ ইয়াত নাৰদে বুজাইছিল হে ধ্ৰুৱ 5 বছৰ বয়সত এটা ল'ৰাই আধ্যাত্মিক চিন্তা চৰ্চা কৰিলেও সফল নহ'ব পাৰে তুমি ঘৰলৈ গৈ লগৰবিলাকৰ লগত উমলি জামলি সময় কটোৱা সময়ত তুমি ঈশ্বৰক আৰাধনা কৰি তুমি ৰাজ্যভাৰটো পাই যাবা কিন্তু আকৌ ধ্ৰুৱই ক'লে মই আহিলোঁ যেতিয়া মই কৃষ্ণক দৰ্শন নকৰাকে কেতিয়াও ঘৰলৈ উভতি নাযাওঁ লাগিলে মোক প্ৰাণী যাওঁ এই ভক্তজনৰ দৃঢ়তা দেখা পায়
নাৰদে সিদ্ধান্ত কৰিলে মই ইয়াক এতিয়া শিষ্য বনাব লাগিব আৰু গুৰু মন্ত্ৰ দি কৃষ্ণ দৰ্শন কৰাব লাগিব। সেইখিনিয়ে পৰিছে। এজন ব্যক্তিয়ে তেওঁৰ জীৱনত যিমান জ্ঞান আহৰণ নকৰক, যদি গুৰুৰ ওচৰত শৰণাপন্ন হোৱা নাই, তেওঁ বাকীখিনি ক'ব নোৱাৰি। আৰু নাৰদে যেতিয়া গুৰু ভজা নাছিল, বৈকুণ্ঠলৈ অহা যোৱা কৰিয়ে থাকে ব্ৰহ্মা মানস পুত্ৰ, তেতিয়া এদিন নাৰদে এটা কাম কৰিলে। তেওঁ ওলাই যোৱাৰ পিছত আকৌ ঘূৰি আহিব লগা হ'ল। যিখন আসনত বহিছিল, কৃষ্ণ আৰু লক্ষ্মীয়ে বৈকুণ্ঠত একেলগে বহি আছে, নাৰদ বহি কথা বতৰা পাতি আহিব হ'ল। নাৰদ উঠি অহাৰ পিছত কৃষ্ণই লক্ষ্মী দেৱীক ক'লে, এই ঠাইখিনিত অলপ গোবৰ পানী ছটিয়াই দিয়াচোন। লক্ষ্মীয়ে গম পায়, সেইকাৰণে গোবৰ পানী ছটিয়াই দিব দিছে, কাৰণ অহৰ্ণীয়ে এজন বহি গ'ল আসনখন অশুদ্ধ হৈ। নাৰদে কৃষ্ণক সেৱা কৰি গুচি গৈছিল, কিবা কাৰণত আকৌ ঘূৰি আহিব লগা হ'ল। দৃশ্যটো দেখা পাই নাৰদ পাগল হৈ গ'ল। লগে লগে কৃষ্ণৰ চৰণত পৰি সুধিছে, প্ৰভু, মইতো অহৰ্ণীকে তোমাৰ নাৰায়ণ নাম জপ কৰাই নহয়, ব্ৰহ্মাণ্ডত বিয়পাই ফুৰিছোঁ। আপোনাৰ নামৰ ইমান পবিত্ৰতা, আৰু মই বহা আসনখনত আপুনি যে পানী ছটিয়াব লগা হ'ল। নাৰদ, বেয়া নাপাবা যে সনাতন ধৰ্মৰ নীতি আৰু এই ব্ৰহ্মাণ্ডৰ নীতিটো মই কৈছোঁ। এজন ব্যক্তিয়ে নিজাববীয়ে যিয়ে নাজানে, যদি তেওঁ গুৰুৰ ওচৰত সেৱা এটা ধৰা নাই, তেতিয়াহ'লে তেওঁ সদায় অসুচিয়ে হ'ব। লগে লগে নাৰদে কৃষ্ণক ক'লে, উপায়, কাইলৈ তুমি ৰাতিপুৱা যাকে পাবা তাকে যদি তুমি গুৰু ভজনা কৰা, তোমাৰ শুদ্ধ হ'ব। শেষত তেনেকৈ দীঘলীয়া কাহিনী। আৰু পিছদিনাখন ভগৱানে তেওঁক এটা ধুনীয়াকৈ এজন মাছমৰীয়াৰ ৰূপত দেখুৱাই, বিভিন্ন শাস্ত্ৰত বিভিন্ন আছে। আৰু পিছত একো জনা নাছিল, তথাপিও নাৰদে তেওঁ শৰণ লৈ শুদ্ধ হৈছিল। সেয়েহে যদি কাৰোবাৰ এতিয়াও গুৰু সেৱা হোৱা নাই, গুৰুজন বিদ্যমান, সেৱা ধৰি নামটো লগাই ল'লে হ'ল। জয় কৃষ্ণ। আৰু নাৰদে এতিয়া ভক্তৰ ধ্ৰুৱক এয়া সেৱা ধৰাই দিছে। কি কৰিছে? হে ধ্ৰুৱ, তুমি হৃদয়ত কৃষ্ণৰ ছবি অংকন কৰিবা, প্ৰাণায়াম কৰিব লাগিব। প্ৰথম ধুনীয়াকৈ অষ্টাংগ যোগ দিয়া আছে, তাত 8টা স্তৰ দিয়া আছে। যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি। শিকটো নিদিবা বাবা, যম, এইটো অদস্ত য়ম হৈ আছে, তথাপি অসমীয়াত যম বুলিয়ে কোৱা যায়। য়ম মানে সংযম। এজন ব্যক্তিয়ে যেতিয়া প্ৰাৰ্থনা কৰিব যাব, নামঘৰলৈ আহিব, তেওঁ বাক্যত সংযমতা থাকিব লাগিব। গালি গালাজ পাৰিতো আহিব নোৱাৰে, মন অস্থিৰ হ'ব নোৱাৰে। সেইটো কোৱা হৈছে যম, অৰ্থাৎ ইন্দ্ৰিয় সংযম। নিয়ম, ইয়াত এতিয়া প্ৰভুসকলে হাফ পেণ্ট পিন্ধি পিন্ধিও আহিব পাৰে। আই মাতৃসকলে ঘৰত গধূলি শুওঁতে এটা দীঘল সৰু সৰু চোলা পিন্ধে, সেইটো পিন্ধি আহিব, কিন্তু অহা নাই। এইটো নিয়ম ইয়াত নাই, গম পাইছেনে? যম, নিয়ম। আসন, যেনেকে বহিলে আপোনাৰ সুবিধা হয়। কোনোবাই পদ্মাসনত বহে, কোনোবাই সুখাসনত বহে। আমি বহিছো সুখাসন, সেইটো কোৱা হৈছে আপোনাৰ প্ৰাণায়াম। প্ৰাণায়াম মানে শ্বাস-প্ৰশ্বাসৰ এটা নিয়ন্ত্ৰণ। এই প্ৰাণায়ামটো হৈছে মনটোক স্থিৰ কৰি ৰাখিবলৈ। আমি কিছু সময় ভাগৱত শুনিম, ইয়াৰ পৰা আমি যদি কিবা নিব লগা হয় জ্ঞান, তেতিয়াহ'লে আমি শ্বাস-প্ৰশ্বাসৰ লগত কণ্ট্ৰল ৰাখি মনটোক স্থিৰ কৰি ৰাখিব লাগিব। তাৰপিছতে আহিল প্ৰত্যাহাৰ। আমাৰ দেহটোক প্ৰভু ভগৱন্তই পৰীক্ষা কৰিবলৈ ইন্দ্ৰিয় কিছুমান দি লৈছে। বেছি সময় দীঘলকৈ থাকিলে আপোনালোকক ভোক লাগি যাব, কাৰোবাৰ চাদা তাদা খোৱা মানুহ থাকিলে চাদা খাবলৈ মন যাব। সেইবিলাকো কিন্তু সংযম কৰি ল'ব লাগিব। বোলে মই এঘণ্টা এইটো বাদ দিম আৰু, বুজিব পাৰিছেনে? প্ৰত্যাহাৰ। তাৰপিছতে ধ্যান, মনটো একীভূত কৰিবৰ যিটো ব্যৱস্থা। ধাৰণা,
যে আমি যিজন অভিষ্ট দেৱতা কৃষ্ণ তেওঁৰ কেনেকুৱা তেওঁৰ ৰূপটোৰ বিষয়ে নিজে নিজে চৰণৰ পৰা মস্তকলৈ ধ্যান বৰ্ণনা দিয়া আছে সেইটো কৈছে ধাৰণা তাৰপিছতে কৈছে সমাধি সেই কৃষ্ণৰ কথা ভাবি কৃষ্ণ ৰূপটো চিন্তা কৰি কৰি সমস্ত ইন্দ্ৰিয় একীভূত কৰাক সমাধি বুলি কোৱা হৈছে সমাধি থকা ব্যক্তি এজনে ওচৰত কোনোবাই মাতি থাকিলেও গম নাপায় সেইটো কাৰ হৈছিল যে পৰীক্ষিতে যিজন মুনিক খাপৰ মালা পিন্ধাইছিল সমীক মুনিৰ হৈ আছিল আমি আকৌ নামঘৰ সোমাই থাকিলেও গোহাঘৰ সোমাই থাকিলেও মাছ বেপাৰীয়ে মাছ কৰিলে গমে পায় মানে যা নহওক এতিয়া উল্লেখ কৰিছে হে ধ্ৰুৱ তুমি কি কৰিবা প্ৰণৱ উচ্চাৰি হৃদি পংকজ মধ্যত প্ৰথমে কৃষ্ণক চিন্তিবি হৃদয়ত কৃষ্ণক চিন্তা কৰিবলৈ দিছে আৰু এই কৃষ্ণক চিন্তা কৰাৰ যিটো মূৰ্তি চতুৰ্ভুজত দিছে পাৱে ধ্বজ বজ জব অংকুশ চিহ্ন পিতবস্তে শুভে শ্যাম কলেবৰ চতুৰ্ভুজ ৰূপ প্ৰভু শংখ চক্ৰ গদা পদ্মধৰ মুখে মনোহৰ হাঁহি মাথায় ময়ূৰৰ পাখি এই ৰূপটো চিন্তা কৰি কৰি শেষত হৃদয়লৈ যদি আনিব পাৰে তাৰপিছত আপুনি যি প্ৰাৰ্থনাই নকৰক প্ৰাৰ্থনা ভগৱানে গ্ৰহণ কৰিব প্ৰভুজনে পঢ়ি যোৱা পদ কৈছে ভকতৰ মনোৰথ সদায় পূৰণত যেই যেন খোজে তাকো সৰ্বদায়ে দেন্ত ইমান ধুনীয়া যে শব্দ লিখিছে ভগৱানে আপোনাক দয়া কৰিবলৈ কৃপা কৰিবলৈ ৰৈ আছে আপুনি আকৌ কৃপা পাবলৈ যোগ্যও হ'ব লাগিব বুজিব পাৰিছেনে ভগৱান কৃপাৰ সাগৰ তেওঁ মণিকূটত যিদৰে তেওঁক স্থাপনা কৰা হ'ল ভগৱানে ৰৈ আছে ভকত আহিব মই কৃপা কৰিমেই আপুনি যদি অভকত হৈ পেলাই যদি তেওঁ কৃপা বিচাৰি কেনেকৈ হ'ব বাৰু কওকচোন প্ৰথমে তেওঁৰ ভকত হৈ ল'ব লাগিব ইয়াতে দিছে আপোনাৰ সন্মুখে থাপিয়া পাছে হৰি ভকতৰ অৰ্থে যিটো আশা মূৰ্তি ধৰি প্ৰভু ভগৱন্ত চতুৰ্ভুজ ৰূপটোৱেই ভাগৱতে সিদ্ধান্ত দিছে মোক এবাৰ এগৰাকী আই সুধিছিলে প্ৰশ্ন নহয় তেখেতে কৈছে যে প্ৰভু মই প্ৰাৰ্থনা কৰাৰ সময়ত কেৱল কৃষ্ণক দেখা পাওঁ পিছফালে এজনী গাই দেখা পাওঁ এই পিছফালে গাই থকা যে আপুনি এতিয়া কৈ আছে চতুৰ্ভুজৰ কথা মই দেখা পাওঁ এতিয়া দুহাতৰ কৃষ্ণজন অসুবিধা হ'ব বোলো নহয় আই আপুনি অভ্যাস কৰক চতুৰ্ভুজ আহি যাব অলপতে আজি দুসপ্তাহৰ আগত মোক জনাইছে মাজে মাজে আহিছে বোলে জয় কৃষ্ণ বুজি পাইছে যে আচল কথাটো ভগৱানক আমি সন্তুষ্ট কৰাৰ প্ৰণালীটো যদি জানো ভগৱানক সন্তুষ্ট কৰিবলৈ ভগৱানৰ কৃপা পাবলৈ কেৱল দুই দণ্ডই যথেষ্ট বুলি দুই দণ্ড এক দণ্ডত যদি 24 মিনিট হয় কোনোবাই 22 মিনিটো বুলি কৈ আছে মই দুইটাকো অসত্য বুলি নকওঁ 24 মিনিটটো সত্য 22 মিনিট যদি ভাবিছে সেইটো চন্দ্ৰমাসী যিটোৱে 22 বুলিছে তেওঁলোকে গম পোৱা নাই আচলতে আমাৰ পূৰ্ণিমাৰ পৰা পূৰ্ণিমা হওঁতে 30 দিন নালাগে 27 দিন কিমান সময় লাগে বুজিব পাৰিছেনে সেইটো চন্দ্ৰমাসী যিটো 24 মিনিটত এক দণ্ড বুলিছে সেইটো সূৰ্যমাসী সৌৰমাসী অৰ্থাৎ কিছুমানে দেউতাকৰ শ্ৰাদ্ধটো তাৰিখত কৰে কোনোবাই তিথিত কৰে তিথিত কৰিলে আপোনাৰ একে তাৰিখ একেবাৰ নপৰিব বদলি যাব কিন্তু যিয়েই নহওক আপোনাৰ সবে যে ভাগৱত অনুষ্ঠিত কৰিছে আমি সবেও যে ইয়ালৈ আহিছোঁ প্ৰত্যেকৰে উপকাৰ জীৱা শুনে জীৱা কহে জীৱা আনন্দিত তিনিওৰো সমানে পুণ্য শাস্ত্ৰৰ সন্মত